ভিউৱাৰ নিচিনা মই ড্ৰাইভাৰ ভিউবিলাক এনজয় কৰি গৈ আছে আৰু ময়ো তাৰে মাজতে অকণমান চাই থাকোঁ আগতে ভিডিঅ'টো ইমান ভাল লাগিলে ইমান শান্তিপূৰ্ণ এটা পৰিৱেশ আৰু মই পূজাৰ থালিখন লৈ আগবাঢ়ি গৈ আছোঁ আৰু মাহঁতে আহি আছে মই পিছে পিছে আৰু এয়া চাওঁ আহি পালোঁ আমি মন্দিৰত আমি মহামায়া মন্দিৰ বহুত বছৰৰ মূৰত তাৰমানে আজি হঠাৎ এনেকৈ ওলাই আহিছোঁ খুবেই ভাল লাগিছে আহি যাই আছোঁ মন্দিৰৰ ফালে এইফালে গৈ আছোঁ মই আহিছিলোঁ আকৌ আহিলোঁ আশীৰ্বাদ ল'বৰ বাবে চাই থাকক ভিডিঅ'টো আগলৈ আৰু বহুত বান্দৰ আছে যিমানখিনি পাৰোঁ ভিডিঅ' বনাই থাকিম বাৰু নাজানো ভইচটো ভাল আহিছেনে নাই কাৰণ আমাৰ আজি মাইকটো এখেতে আনিব পাহৰিব এডজাষ্ট কৰিব আৰু যিখিনি পাৰে আৰু এয়া মায়ে মোৰ মূৰত জয় মাতা দি লিখা থকা চুনিবোৰ মাৰি দি আছে আমি লৈ লৈছোঁ সকলোৱে এতিয়া এজনে আনজনৰ মূৰত এনেকৈ লগাই দি আছোঁ এতিয়া মায়ে এয়া মোৰ কাজিন অঞ্জনৰ তাত এনেকৈ লগাই দি আছে আৰু মই লাঠিপাত লৈ বান্দৰ ৰখি আছোঁ বান্দৰৰ যিহে উৎপাত মানে একদম বস্তু কাঢ়ি লৈ যায় সেইবাবে আমি এনেকৈ মানে আমি য'ৰ পৰা এই পাত লৈছোঁ তেওঁলোকে এনেকৈ আমাক লাঠি দিছে বান্দৰৰ পৰা বাচিবৰ বাবে আৰু এইফালে মই মাক লগাই দিম এনেকৈ এইডাল আৰু কিবা এটা ভাল লাগে এই পাত লগালে তো আমি সকলোৱে এনেকৈ লগাই ল'লোঁ আৰু এতিয়া বাকী আছে মজুমদাৰক লগাব এতিয়া মই লগাই দিম মজুমদাৰক আৰু তাৰপিছত আমি ওপৰলৈকে উঠি যাম আৰু তো এনেকৈ পূজাৰ থালিবোৰ লৈ ল'লোঁ গোটেইখিনি প্ৰসাদবোৰ একেবাৰে লুকাই ল'বলগীয়া হৈছে বান্দৰৰ বাবে আৰু বহুত দেখি আছে চাগে ভিডিঅ'ত আপোনালোকে বহুত বান্দৰ আছে এয়া চাওকচোন আৰু এয়া চাকিবোৰ এনেকৈ জ্বলাব লাগে বাহিৰতে আৰু এয়া ভিতৰৰ পৰিৱেশটো আপোনালোকক এবাৰ দেখুৱাই দিছোঁ এয়া আমি ধূপ চাকিবোৰ এনেকৈ জ্বলাই আছোঁ আমি ঘৰৰ পৰাই ঘি আৰু চাকি শলিতা সকলোখিনি লৈ আহিছোঁ মানে নিজৰ ইচ্ছা আৰু সেইটো সকলোৱে কিনিও লয় বহুতে আৰু আমি এনেকৈ ঘৰৰ পৰাই লৈ আহিলোঁ আৰু এয়া আমি সকলোৱে মিলি জ্বলাই আছোঁ চাকিবোৰ আৰু ইয়াৰ পৰিৱেশটো খুবেই শান্তিপূৰ্ণ ভাল লাগিলে আৰু ইমান মানুহৰ ভিৰো নাছিলে সিদিনাখন তো একদম ভালকৈ বস্তুবিলাক দিব পাৰি আৰু হেঁচা ঠেলাও কৰিবলগীয়া হোৱা নাই সেইবাবেও ভাল লাগিছে আৰু এয়া সেন্দুৰ দিয়া ঠাই এটুকুৰা আছে তাতে এনেকুৱা আমি সেন্দুৰ দিলোঁ তাতে আৰু ইফালে দেখিবলৈ পাইছে ওপৰলৈ উঠি যোৱা চিৰি আছে আমি এতিয়া যাম ইয়াত সেৱা কৰা হৈ গ'ল এতিয়া আমি ওপৰৰ মন্দিৰ এটা আছে দুৰ্গা মা মন্দিৰ তালৈকে যাওঁ আৰু গৈ থাকোঁতে এয়া ৰাস্তাত আমি এইবোৰ দোকানো পালোঁ ওপৰলৈ উঠি যাওঁতে তো আমি এতিয়া ওপৰলৈকে গৈ আছোঁ মেইন মন্দিৰত সেৱা কৰিলোঁ আৰু এতিয়া ওপৰত আৰু এটা মন্দিৰ আছে তালৈকে গৈ আছোঁ ওপৰত বহুত চিৰি আছে তো বলক লগত আপোনালোককো লৈ যাওঁ আৰু আপোনালোকে কমেণ্ট বক্সত জনাব যে কোনে কোনে ইয়ালৈকে আহিছে আৰু কোনে কোনে অহাৰ প্লেন কৰি আছে যিহেতু মাঘৰ মাহৰ সময় ইয়াতে সকলোৱেতো মন্দিৰ দৰ্শন কৰেয়ে তো আপোনালোকৰ যদি অহাৰ প্লেন কৰি আছে আমাক কমেণ্ট বক্সত জনাব একদম ঠাণ্ডা এই কোনটো ভাল হ'ব কোনটা ভাল বাইদেউ আপুনি আপোনাৰ ইচ্ছা হল কোনটো লাগে আপুনি ওপৰৰ মন্দিৰত আমাৰ সেৱা কৰা হৈ গ'ল আৰু ইফালে কিবা কিবি বস্তু চাই আছে মাহঁতে কি ল'লা একো লোৱা নাই মোৰ ত্ৰিশূলডাল চাচোন বঢ়িয়া আহিছে ন মোৰ অলপ কমকৈ গম পাই মইতো চাওঁ ত্ৰিশূল তো আমি এতিয়া মন্দিৰত সেৱা কৰি ওপৰত ওলাই আহি আছোঁ তললৈকে গৈ আছোঁ এতিয়া আমি স্নান ঘাট যোৱাৰ প্লেন কৰি আছোঁ থাকক ব্লগত আপোনালোকেও চাব পাৰিব
আৰু এইফালে বহুত খোৱা কিবা কিবি দোকানো আছে তাত আমি কিবা ল'ম বুলি ভাবি আছোঁ মই এইটো ল'লো কিনিলো মহাকাল আৰু মই এইটো ৰছীপাত তো চাই থাকিব ভিডিঅ'টো আগলৈ আমি এইফালে আহি পাই গ'লো স্নান ঘাট এইফালে চাওক এতিয়া ওপৰলৈ যাওঁ আৰু এইফালে মায়ে ধূপ কিনি আছে ওপৰত জোতা নিব পাৰিম ন পিন্ধি যাব পাৰি ব'লক বাহিৰৰ পৰাই যে ইমান ধুনীয়া পৰিৱেশটো শান্তিপূৰ্ণ পৰিৱেশ বান্দৰৰ উৎপাতো নাই তেনেকৈ আৰু এয়া আমি চিৰিৰে উঠি গৈ আছোঁ আৰু আহি মানে গৈ পাই গ'লোঁ মন্দিৰৰ ভিতৰ ভাগ এয়া চাওকচোন কিমান ধুনীয়া আৰু এয়া চাওক এডাল আৰ্টিফিচিয়েল ট্ৰী হয় কিন্তু সঁচা যেন লাগে একেবাৰে ধৰিবই নোৱাৰি বনাইছে তেনেকৈ কিমান যে মানে কি ক'ম আৰু বহুত ধুনীয়া এইফালে চোৱা এইফালে ধুনীয়া ভিউ আহি আছে এয়া আমি স্নান ঘাটত আছোঁ ভোক বহুত লাগিছে ৰাতিপুৱাৰ পৰা লঘোণত আছোঁ তো এতিয়া খাদ্যৰ সন্ধান কৰিম আৰু মোৰ ভাষাত ক'ব গ'লে চাওঁ মানে ইয়াৰ পৰা ওলাই আমি খাবৰ বাবে যাম আৰু লাঞ্চ কৰিবৰ বাবে এতিয়া বাজিছে 2:36 2:37 PM তো আমি ইয়াৰ পৰা ওলাম আৰু সোনকালে জানো মাতটো চাগে ইমান ভালকৈ শুনিব পৰা নাই এখেতৰ দোষ এখেতৰ মই বান্দৰ আনিব বুলি মই মাইকটো লৈ আহা এখেতৰ লজিক হ'ল ইয়াৰ হেৰি কি কয় ট্ৰাইপডডাল বান্দৰে লৈ যাব আৰু এইফালে হনুমান ডাঙৰকৈ বনাই আছে চাওক আৰু বান্দৰ ইয়াতেও আছে কিন্তু মহামায়া মেইন মন্দিৰতকৈ ইয়াতে অলপমান কম আছে বান্দৰবিলাক তাতে বহুত বান্দৰৰ উৎপাত বাপৰে বান্দৰ নাজানো বান্দৰী কিন্তু আছে বহুত তো এতিয়া ঘৰমুখে যাত্ৰা কৰিম আমাৰ আজি দিনটো এনেকৈ পাৰ হ'ল আৰু বহুত ভাল লাগিছে আৰু কিমান তো গাইজ মাঘৰ মাহ বুলি আমি এনেকৈ এদিন পাৰ কৰিলোঁ মাৰ আশীৰ্বাদ ল'বৰ বাবে আৰু নতুন বছৰো যিহেতু মন্দিৰত গৈ ভালেই লাগে আৰু আমাৰ সকলোৰে খুবেই ভাল লাগিলে এনেকৈ আৰু ভিউবিলাক ইমান ধুনীয়া ধুনীয়া ভিউ তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্টত আৰু এনেকুৱা দীঘলীয়া ভ্লগ পাই থাকিব আৰু ময়ো ট্ৰাই কৰি যাম যাতে আৰু ভাল ভাল ভ্লগ আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ তো জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই Thanks for watching. Bye.